নমস্কাৰ বন্ধুসকল, মই এতিয়া আছোঁ ফুলবাৰী আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাণত আছোঁ। আৰু এই এৰিয়াটো আপোনাৰ প্ৰত্যেক বছৰতেই আপোনাৰ ভাঙি থাকে। আৰু ইয়াত কাম হয়তো আগতো তেনেকুৱা বাৰিষাৰ সময়ত চৰকাৰৰ ফালৰ পৰা বিভিন্ন পদক্ষেপ লয় যদিও, কিন্তু আপোনাৰ এইটো ক্ষেত্ৰত মানে সম্পূৰ্ণ সফল হোৱা যেন নালাগে। কিয়নো তাৰ কাৰণবিলাক হ'ল, চাওক, যিটো সময়ত চৰকাৰে আপোনাৰ এই নদী বান্ধবিলাক দিব লাগে, সেইটো সময়ত চৰকাৰে নিদিয়ে। যিটো কাৰণে আপোনাৰ কি হয়, আমাৰ এই দাঁতি কাষৰীয়া মানুহবিলাক বা ভিতৰ অঞ্চল মানুহবিলাক বিপদৰ সন্মুখীন হয়। সময়মতে আপোনাৰ ইয়াৰ বান্ধবিলাক নোহোৱাৰ কাৰণে আপোনাৰ মাথাউৰি ভাঙি পেলাই আপোনাৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। গতিকে এনেকুৱা কামবিলাক মই ভাবোঁ চৰকাৰে খৰালি মাহতো যদি নদী বান্ধ এনেকুৱা কামবিলাক আৰম্ভ কৰে, তেনেহ'লে আপোনাৰ এনেকুৱা সমস্যাবিলাকৰ পৰা মানুহে বাচি থাকিব। গতিকে এইখিনি কাম মই ভাবোঁ আপোনাৰ খৰালি মাহতে আৰম্ভ কৰিব লাগে, তেতিয়াহে ইয়াৰ সমস্যা সম্পূৰ্ণভাৱে সমাধান হ'ব।